I welcome you all to our YouTube channel Kuhelika Shower of Blessings. আজি শনিবাৰ আমি কি কৈছিলো Saturdays আমি ডিসকাস কৰিম যিখিনি তোমালোকৰ সিলেবাসত আছে আৰু Wednesdays আমি ডিসকাস কৰিম কন্টিনিউয়েশন খিনি গতিকে সেই হিচাপে আজি আমি কি ডিসকাস কৰিম যেটো লাষ্ট Saturday ডিসকাস কৰিছিলো টেন্সৰ বিষয়ে ডিসকাস কৰা ষ্টাৰ্ট কৰিছিলো ৰাইট আজি আমি টেন্সৰ বিষয়ে তেনেদৰে ডিসকাস কৰিম টেন্স বুলি কওঁতে we are specializing today in simple present tense okay simple present tense কাক কয় কি কয় এই গুটেখিনি আজি আমি আলোচনা কৰিবলৈ ৰেডি হৈছো ঠিক আছে are you ready let's start then সকলোতকৈ আগতে মই তোমালোকক কি কৰিছো এখন লিষ্ট দিছো লিষ্টখন হ'ল কনজুগেশনৰ লিষ্ট কিহৰ কনজুগেশন মই কি কৰিম জানা যিকোনো এটা ধৰা সিম্পল প্ৰেজেন্ট হওক সিম্পল পাস্ট হওক সিম্পল ফিউচাৰ হওক প্ৰেজেন্ট কন্টিনিউয়াস হওক প্ৰেজেন্ট পাৰফেক্ট হওক গুটেখিনি এটা এটা কৈ ডিসকাস কৰিলে কনজুগেশনৰ সহায়ত তোমালোকক মই এখন লিষ্ট দি গৈ থাকিম কনজুগেশন বুলি ক'লে বিশেষকে কি বুজায় আমি চাওচোন সোৱা ইয়াতে মই কি কৰিছো সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ লিখিছো আৰু আমি পাইছিলো ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসনৰ কথা ৰাইট সো সিঙ্গুলাৰ নাম্বাৰ first person I আৰু আমি লৈছো তাতে do verb to okay do verb to সহায়ত আমি simple present tense ৰ structure টো বুজিবলৈ চেষ্টা কৰিছো কি বুজিবলৈ চেষ্টা কৰিছো simple present tense ৰ structure টো আৰু structure টো বুজিবলৈ আমি কিয় চেষ্টা কৰিছো because যিকোনো এটা rule জানিবলে যিকোনো এটা বস্তু জানিবলে আমি structure টো যদি আমাৰ ক্লিয়াৰ নহয় আমি বাৰে বাৰে ভুল কৰাৰ আমাৰ চান্স থাকে right সেই কাৰণে মই তোমালোকক কনজুগেশনৰ লিষ্টখন দি দিছো পোন প্ৰথমে একদম পোন প্ৰথমে we are starting with simple present tense ঠিক আছে এতিয়া সোৱা সিঙ্গুলাৰ নাউন বুলি ক'লে সিঙ্গুলাৰ নাম্বাৰ বুলি ক'লে ইয়াতে I আহে ফাৰ্স্ট পাৰসনত সিঙ্গুলাৰ নাম্বাৰ I ওকে তাৰ লগত যদি do বহে তেতিয়া কি হ'ব I do ওকে ফাৰ্স্ট পাৰসন প্লুৰাল নাম্বাৰ হলে we হ'ব we লগত বহিব we do ঠিক আছে second person singular number you do second person plural number you do হা এতিয়া আহিল third person singular numberত কোনটো আহিব পাৰে he okay gender wise কৈছো he she it বুলি ক'লে ধৰা any animal নাইবা any বস্তু যিকোনো বস্তু এনেকুৱা ধৰণৰ বস্তুবোৰ বুজোৱা যায় তাৰ লগত কিন্তু do নবহে তাৰ লগত এটা ব্যতিক্ৰম আছে সেই ব্যতিক্ৰমটো হ'ল তাৰ লগত s নাইবা es বহে ওকে s নাইবা es বহে গতি he she it does আৰু লাষ্টত third person plural numberত আহিছে they do ঠিক আছে they do বুজি পাইছা আমি এনেকুৱা নহয় কি অকল do verbত হে এনেকুৱা হয় হেতু মই বুজাব খোজা নাই মই কি কৰিছো আমি do verbৰ সহায় লৈ simple present tenseৰ structureটো বুজিবলৈ চেষ্টা কৰিছো বুজি পাইছা হেইটো কাম কৰিছো এতিয়া তোমালোকে নিজে যদি কেতিয়াবা মানে প্ৰেক্টিস কৰা তেতিয়া তোমালোকে do play run যিকোনো লব পাৰা run বুলি ক'লে I run we run you run he she it runs they run এনেকুৱা হ'ব বুজি পাইছা তো আমি কি কৰিম simple present tense ৰ পৰা start কৰি future continuous না perfect tense হলে আমি কি কৰিম do verbৰ সহায় লৈ গুটি গিটা টেন্সৰ স্ট্ৰাকচাৰটো বুজিবলৈ চেষ্টা কৰিম কনজুগেশনাল লিষ্টখন হৈ গল তাৰ পৰা আমি স্ট্ৰাকচাৰটো কি হিচাপে উলিয়াম যে সিম্পল প্ৰেজেন্ট টেন্সত পোন প্ৰথমে থাকে সাবজেক্ট ওকে সাবজেক্টৰ লগত থাকে v1 মানে কি ভাৰ্বৰ একদম আসল ফৰ্মটো ডু বুলি কওঁতে ডুৱে বহিব কিন্তু যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ডাজ হয় সেইটো এটা ব্যতিক্ৰম হয় ওকে নেক্সট আহিল object okay object খিনি লিখিলেও কথা নাই নিলিখিলেও কথা নাই মই তোমালোকে বুজিবৰ কাৰণে দিছো বুজি পাইছা গতিকে simple present tense structure হ'ল subject v1 object ঠিক আছে তাত কোনো ধৰণৰ একো কনফিউজন নাই মানে একো বিশেষ বেছি একো নাই কিন্তু হেইটো আমি কি কৰো I do my work তাত কি বহিব I do my work to object হৈ যাব object বেলেগ হ'ব পাৰে subject to বেলেগ হ'ব পাৰে কিন্তু verbৰ ফৰ্মটো সদায় v1 হৈ থাকিব এটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰো
simple present tenseৰ rules বোৰৰ কথা আলোচনা কৰিবলৈ let's start একদম প্ৰথমটো পৰা start কৰিছো এটা এক্সাম্পলৰ সহায়ত okay I go to school every day. Suppose এনেকে এটা sentence দিয়া আছে I go to school every day. এতিয়া আমি যদি conjugational list খনলে এই sentence টো refer কৰো তোমালোকৰ বুজিবলে এবাৰ easy হ'ব সোৱা go কি হয় go to এটা verb আৰু verb টোৰ v1 form কি go go কি হৈ আছে ইয়াতে I go to school মানে কি subject v1 object এই গুটেখিনি objectত পৰিব বুজি পাইছা এতিয়া ক্লিয়াৰ হৈছে নে মানে কি হৈছে এটো বস্তু I go to school every day হা সো স্ট্ৰাকচাৰটো কথা এবাৰ আলোচনা কৰি দিলো এতিয়া মই কিয় এটো এক্সাম্পল দিছো চাওচোন ৰাইট সো I go to school every day বুলি কোনতে কি হৈছে every day মই কিবা এটা কাম সদায় কৰো এটো মোৰ habit I brush my teeth every morning right she dances on every evening এনেকুৱা ধৰণৰ বিভিন্ন বেলেগ বেলেগ হেৰি হ'ব পাৰে গতিকে এটো কি বুজাইছে মই তিনিটা এক্সাম্পল দিলো এটো কি বুজাইছে কিবা এটা হ্যাবিটৰ কথা হ্যাবিট বুলি কওঁতে বিশেষকৈ কি কৈছে habitual action বুজি পাইছা habitual action বুলি ক'বলৈ গ'লে আমাৰ হাতত কি থাকিব we will talk about simple present tense গতিকে প্ৰথম ৰুলটো হ'ব when we talk about habitual action বুজি পাইছানে when we talk about habitual action we use simple present tense ঠিক আছে মনত থাকিব so the first rule is when we talk about habitual action we go for simple present tense structure okay simple present tense structure to ki subject v1 object okay bare bare refer kori disu karon tetiha tumalko clear hobo right so let's come to the second one swan the suppose koi said the sun rises in the east okay নাইবা ঠিক তেনে ধৰণে যদি কোৱা হয় the earth revolves around the sun তেতিয়াও কি হ'ব তেতিয়াও তাত হেতু কি হত আহি যায় simple present tense ত কিন্তু এই যে সেন্টেন্স বোৰ মই কৈ আছো এই সেন্টেন্স বোৰ কেনেকুৱা ধৰণৰ সেন্টেন্স এটো চিৰসত্য ঘটনা নহয় জানো মানে এটো কেতিয়াও এনেকুৱা হ'ব নোৱাৰে কি সানটো কেতিয়াবা ওয়েষ্টৰ ফালে উদয় হয় ওয়েষ্টৰ ফালে মাৰহে যায় right আমি কব পাৰো the sun sets in the west তেনেকে আমি কব পাৰো গতিকে এইকিটা এনেকুৱা কিছুমান ঘটনা যিবোৰ কেতিয়াও চেঞ্জ নহয় যিবোৰ কেতিয়াও চেঞ্জ নহয় সেই চেঞ্জ নোহোৱা ঘটনাবোৰক আমি কি কৰো simple present tense ত ৰাখো simple present tense মানে কি so when we talk about আমি ইয়াতে কি পালো যেটো universal truth when we talk about a universal truth we go for the structure of simple present tense ঠিক আছে the sun rises in the east the sun sets in the west the moon revolves around the earth এনেকুৱা ধৰণৰ sentences বোৰ কি হত আহে simple present tense ত মানে এইবোৰ কি চিৰসত্য ঘটনা ঠিক আছে first to পালো habitual action second to পালো universal truth third to লে আহো okay third to লে আহো এটা sentence দিছো Napoleon crosses the Alps. Okay. Yes, one Napoleon crosses the Alps. ঠিক আছে এইটো সেন্টেন্সত আমি কিহৰ কথা কৈছো আমি পাষ্টৰ কথা কৈ আছো বহুত আগৰ ঘটনাৰ কথা কৈ আছো ৰাইট সো আমি ইয়াতে কিয় simple present tense structure use কৰিছো কাৰণ যদি when we want to express a past event vividly তেতিয়া আমি কি কৰো তেতিয়া we go for the structure of simple present tense নেপোলিয়নে আলপস ক্রস কৰা কামটো বহুত আগৰ ঘটনা হিষ্ট্ৰী ঘটনা কিন্তু হেইটুক যেতিয়া আমি ক্লিয়াৰ কে
clear ke vividly ami karobar agot express koribo khojo tetia ami ki koru then we go for simple present tense ঠিক আছে নে then we go for simple present tense গতিকে third option to কি হ'ব third rule to হ'ব কি to describe a past event vividly etu ako monot rakhiba de to describe a past event vividly mane ki clear ke স্পষ্ট ভাবে যদি আমি past event clear ke স্পষ্ট ভাবে যদি আমি past event eta describe koribo khojo tetia ami ki koru we go for the structure of simple present tense aru etut ki korisu third person singular number or logot verb or logot s naiba es hoise okay so yate ki es hoise ঠিক আছে so this is the third rule okay এতিয়া next to le ahu moi da sentence disu saba de Keats says তোমালোকে নিশ্চয় জানা Keats John Keats এজন কবি আছিল ইংলিশ কবি রাইট ইংলিশ পোয়েট আছিল সো ইয়াতে সেন্টেন্সটো চাবা a thing of beauty is a joy forever so তেওঁ আছিল এজন ইংলিশ পোয়েট ওকে তেওঁ কিবা এটা কথা কৈছে Keats says a thing of beauty is a joy forever আমি ইয়াতে কি কৰিছো এখিনি a thing of beauty is a joy forever আমি কি কৰিছো এখিনি কোটেশনত আনিছো রাইট আমি কোটেশনত আনিছো তেতিয়া আমি কি কৰিছো এই যেটো verb আছে সেই verbটোক আমি কি কৰিছো simple present tense ত ৰাখিছো simple present tense ত ৰাখা বুলি কেনে গম পাইছো কি Keats to whole third person singular number okay tar logot ami ki korisu verb or logot s nai by es bohe he karone yate s says okay Keats says a thing of beauty is a joy forever teneke kole ki hol mane ki bujilu ami if we want to quote something if we want to put a quotation then we go for simple present tense structure lagile teo bahut agotei nokok kyo বহুত আগতে কৰি না যাও কিয় হেখিনি বস্তু আমি কি কৰিছো কোটেশনত আনা কাৰণে আমি কি কৰিছো এইটো আমি ইয়াতে সিম্পল প্ৰেজেন্ট টেন্স ৰাখিছো বুজি পাইছানে আমি কি কৰিছো মই লিখি দিছো ইয়াতে to introduce a quotation to introduce a quotation ঠিক আছে এইটো হল rule number 4 এতিয়া next to le ahum এটা example দিছো de the meeting starts at 12 suppose the meeting starts at 12 মানে কি আমি মিটিং খন এতিয়ালৈকে স্টার্ট হোৱা নাই মিটিং খন অতি সোনকালে স্টার্ট হ'ব কেইটা বজাত 12টা বজাত কিন্তু এটো ফিউচার টেন্স আমি কিয় প্রেজেন্টত দিছো কাৰণ যদি we talk about something in near future যে নিৰ্ধাৰিত ঘটনা যে হেতু হ'বই মিটিং খন মানে কোনো ধৰণৰ এনেকুৱা হেৰফেৰ নহয় টাইমৰ ওকে সো হেই কাৰণে আমি মিটিং খন যে 12টা বজাত যে স্টার্ট হ'ব হেইটো বুজাবৰ কাৰণে আমি কি কৰিছো ইয়াতে সিম্পল প্ৰেজেন্ট টেন্স লৈ আনিছো বুজি পাইছানে so it's about number 5 says the rule that when we talk about something about near future কিবা কথা মানে ফিউচাৰত হ'বলা কিবা এটা নিৰ্ধাৰিত ঘটনা তেতিয়া আমি কি কৰো তেতিয়া আমাৰ হাতত কি থাকে সিম্পল প্ৰেজেন্ট টেন্সৰ স্ট্ৰাকচাৰত আমি যাও ওকে সো ইয়াত লিখি দিছো express an action in near future okay
মনত থাকিবনে মই জাস্ট এটা এক্সাম্পল দিছো আমি যেতিয়া প্ৰ্যাকটিস সেশনলে যাম তেতিয়া আমাৰ বেছিখিনি ক্লিয়াৰ হৈ যাব ওকে দিস ইজ রুল নাম্বার 5 ফর সিম্পল প্রেজেন্ট টেন্স ঠিক আছে নেক্সট টুলে নেক্সট পিছে খুব ইন্টারেস্টিং চাওচোন চাবা here comes our hero সোৱা লাষ্টত যে এইটো দিছো এটো কি এক্সক্লেমেটৰি সেন্টেন্সৰ মাৰ্ক হয় না নহয় মানে এক্সক্লেমেশন মাৰ্ক এটো কি সেন্টেন্স এটো হল এক্সক্লেমেটৰি সেন্টেন্স এক্সক্লেমেটৰি সেন্টেন্স বুলি আমি কেনেকৈ গম পালো কাৰণ লাষ্টত এটা এক্সক্লেমেশন মাৰ্ক আছে ওকে সো ইয়াতে কি হৈছে here comes our hero নাইবা there comes our hero ওকে ইয়াতো আমি কি ইউজ কৰিছো সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিছো কাৰণ যদি ধৰা there আছে here আছে এনেকুৱা ধৰণৰ ওয়াৰ্ড যদি থাকা কোনোবাটা এক্সক্লেমেটৰি সেন্টেন্সত আমাৰ ভাৰ্বটো কি হত আহে সিম্পল প্ৰেজেন্ট টেন্সত আহে এইটো কিন্তু খুব ইন্টারেস্টিং আৰু এইটো তোমালোকে মনত ৰাখিবা হা মানে কি there comes our hero comes কিয় হৈছে কাৰণ we are talking about the hero to কি হ'ব third person singular number he পৰিব এইটো কাৰণ হিৰো জনক হি হৈছে বুজোৱা হয় ৰাইট সো এইটো কি হত আহিছে comes here comes our hero গতিকে ইয়াতে মই লিখি দিছো যে this rule says কি when we use exclamatory sentence starting with here নাইবা there বস্তুটো ট্ৰিকি কিন্তু মনত ৰাখিবলৈ ইজি কিয় কাৰণ তোমাক কি কৈছো when we use হ'ব লাগে ক্ৰাইটেৰিয়া কি এক্সক্লেমেটৰি সেন্টেন্স হ'ব লাগিব আৰু এক্সক্লেমেটৰি সেন্টেন্স আমি কেনেকৈ গম পাম এক্সক্লেমেশন মাৰ্ক থাকিব সিম্পল ৰাইট সো এক্সক্লেমেটৰি সেন্টেন্স starting with here নাইবা there ইয়াতে here start হৈছে এবা there goes the bell এনেকুৱা ধৰণৰ right so there here এনেকুৱা থাকিলে তাত যদি এটো এক্সক্লেমেটৰি সেন্টেন্স হয় আমি তেতিয়া কি ইউজ কৰিম আমাৰ ভাৰ্বটো যাবগে সিম্পল প্ৰেজেন্ট টেন্স হলে ঠিক আছে নেক্সট টুলে আহিছো সো সাবাৰে নেক্সট টু খুব ইন্টারেস্টিং সাবা I smell smoke সাবা I hear violin ওকে এনেকুৱা ধৰণৰ সেন্টেন্সত ইয়াত আমি আই লগত এনে ধৰা মই ৰুমত বহি আছো হঠাতে বাহিৰত বুলে কৰবাত ধৰা জুই লাগিছে ওকে মই কিন্তু জুইখিনি দেখা নাই কিন্তু মই স্মোকৰ স্মেল পাইছো মানে ধোঁৱাৰ স্মেল পাইছো মই এনেকে I am smelling smoke বুলি নকওঁ মানে হেতু তেতিয়া হৈ থকা ঘটনা হোৱা সত্ত্বেও I will say I smell smoke okay next আৰু এটা I hear violin মানে কি মই শুনি আছো শুনি পাইছো but হেতু কি I hear violin বুলি কম কাৰণটো হল ধৰা words like smell hear see এইবোৰ কি হয় এইবোৰ হল verbs of perception ৰ লগত আমি কেতিয়াও ing ইউজ নকৰো হেই ing ইউজ নকৰা কাৰণে এইবোৰক আমি সিম্পল প্ৰেজেন্ট টেন্সত ৰাখি দিও বুজিছানে verbs of perception বোৰ কেনেকুৱা মানে যিবোৰ আমাৰ গুটে পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত যেনেকৈ feel I feel tired right feel to কি হয় feel to এটা sense organ হয় right sense organ ৰ জৰিয়তে আমি feel কৰো right I see I smell I hear I taste salt okay so এইবোৰত কি এইবোৰ হল verbs of perception ৰ লগত আমি কেতিয়া ing ইউজ নকৰি we go for simple present tense okay so ইয়াতে কি লিখিম verbs of perception take simple present tense হয়নে verbs of perception কি লয়
simple present tense লয় ঠিক আছে সো আজিৰ এইখিনি আছিল simple present tenseৰ ৰুলছৰ বিষয়ে ঠিক আছে শেষত মই এৰ পৰা জি লৈকে গোটেইকেইটা ৰুলছ লিখি দিছো তোমালোকে এবাৰ ভালদৰে চাবা আৰু তোমালোকে তেনে সেই হিচাপে simple present tense টো কাইন্ডলি ইউজ কৰিবা আৰু পোন প্ৰথমে মনত ৰাখিবা আমি যি কোনো simple present হওক present continuous হওক যি কোনো টেন্সৰ বিষয়ে ডিসকাস কৰাৰ আগতে we will start with the conjugation list of that particular tense okay মানে conjugation listত কি থাকে তেনেকে number আৰু person হিচাপে গোটেইখিনি use of verb আৰু সেই verb টো বিশেষভাৱে আমি যি কোনো verbs ল'ব পাৰিলো হয় but we will take help of do verbৰ help লৈ আমি গোটেইখিনি প্ৰতিটো টেন্সতে আমি বুজি যাম ঠিক আছে সো আজি আমি পোন প্ৰথমে স্টাৰ্ট কৰিলো কনজুগেশনৰ লিষ্টৰ সহায়ত তাৰ পিছত we went for the 7 rules of simple present tense I hope আজি আলোচনা কৰাখিনি তোমালোকে বুজি পালা I hope ভাল পালা ভিডিওটো যদি ভাল পালা লাইক কৰিবা শেয়াৰ কৰিবা ফ্ৰেন্ডছৰ লগত আৰু কিবা কনফিউজন থাকিলে কমেন্ট সেকশনত আমাক নিশ্চয়কৈ জনাবা আৰু সাবস্ক্ৰাইব কৰিবা কুহেলিকা শাৰ অফ ব্লেছিংছ আৰু চাই থাকিবা